Jyoti Das, Department of Sociology, on behalf of Capacity Building Center, Cotton University. Welcome you all to our lecture series session today. And also, I would like to extend Republic Day greetings to everyone. Over to you, sir. Namaskar. সকলোকে ৭৫তম গণৰাজ্য দিৱসৰ অভিনন্দন জনাইছো, ওলগ জনাইছো। আৰু আজি গণৰাজ্য দিৱস আসলতে আমি সত্ৰ নকৰিম বুলি ভাবিছিলো এবাৰ, গতিকে হয়তো বহু লোক ব্যস্ত হৈ আছে আজি। যি নহওক, এই ৭৫তম গণৰাজ্য দিৱস আমি সকলোকে স্বাগতম জনাইছো, আজিৰ সত্ৰলৈ ওলগ জনাইছো আৰু আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো। আৰু আজি ভাৰতৰ গণৰাজ্য দিৱস আমাৰ বিষয়বস্তুৰ সৈতেও জড়িত, আৰু তাৰ লগত ভাৰতবৰ্ষই পৃথিৱীক কি বিশিষ্ট দান দিছে, যি দান বিজ্ঞানেও আমাক দিব পৰা নাই। আমি সেই বিষয়ে অলপমান আমি দৃষ্টিপাত কৰিম। আৰু আমাৰ বিষয়বস্তুৰ সৈতে তাৰ সম্বন্ধ আছে। কিয় সম্বন্ধ আছে? আমি প্ৰথমৰে পৰা কৈছো যে মহাৰিষিয়ে কৈছে, শ্ৰী অৰবিন্দ, শ্ৰী মা উভয়ে কৈছে, যোগা ইজ নাথিং বাট প্ৰেক্টিকেল সাইকোলজি। আৰু আমাৰ ইয়াত বিষয়বস্তুৰ অধ্যয়ন হ'ল সাইকোলজিকেল হেল্থ এণ্ড পাৰফেকশ্যন অফ পাৰ্চনেলিটি। আৰু এই যোগাৰ সৈতেই ভাৰতবৰ্ষৰ এটা বিশিষ্ট সম্বন্ধ আছে। আৰু আজি গণৰাজ্য দিৱস আমি জনাটো উচিত। আৰু আমি যিটো বৰ্তমান বিষয় আমি অধ্যয়ন কৰিছো, বৰ্তমান বিষয় এয়া হ'ল পাৰ্টস অফ বিইং এণ্ড প্লেনছ অফ বিইং। পাৰ্টস অফ বিইং, এই পাৰ্টস অফ বিইং আমি অধ্যয়ন কৰাৰ সময়ত আমি কালিৰ পৰা আৰম্ভ কৰিছো। আমি প্ৰথমতে কি কৰিছো, আমি অলপ ব্ৰহ্মাণ্ড তত্ত্বটো জানিবৰ বাবে বিচাৰিছো, কসমোলজি, ইণ্ডিয়াছ কসমোলজি, ইণ্ডিয়াছ থিয়ৰী অফ কসমোলজি। কিয়? আমি পাৰ্টস অফ বিইং, আমি নিজৰ বিষয়ে, সাইকোলজি ইজ সেল্ফ নলেজ, তেনেহ'লে আমাক ব্ৰহ্মাণ্ড তত্ত্ব কিয় প্ৰয়োজন? আপোনালোকে যেতিয়া আমি কনচিয়াছনেছ, হোৱাট ইজ কনচিয়াছনেছ যেতিয়া আমি পঢ়ি আছিলো, তেতিয়া আমি কৈছিলো যে মহাৰিষিয়ে কৈছে যে আচলতে ভাৰতবৰ্ষত সমগ্ৰ জগতক, এই ব্ৰহ্মাণ্ডক কোৱা হয় মেক্ৰোকজম, আৰু আমি হলো মাইক্ৰোকজম, আমি ক্ষুদ্ৰ ব্ৰহ্মাণ্ড। গতিকে সমগ্ৰ ব্ৰহ্মাণ্ডৰ মাজত যিটো তত্ত্ব আছে, আমাৰ নিজৰ সত্তাৰ ভিতৰতো একেই তত্ত্ব আছে। ভাৰতবৰ্ষই কৈছে, কোনোবাই স্বীকাৰ কৰে নকৰে সেইটো পৃথক কথা। আৰু কৈছে এই দুয়োটা তত্ত্বৰেই, ক্ষুদ্ৰ ব্ৰহ্মাণ্ড আৰু এই যিটো মূল ব্ৰহ্মাণ্ড, এই দুয়োটাৰে যিটো সাবষ্টেন্স, একেই সাবষ্টেন্স, কমন সাবষ্টেন্স। আৰু এই কমন সাবষ্টেন্সটো কি? কনচিয়াছনেছ, চিত শক্তি, কনচিয়াছনেছ ফ'ৰ্চ, চিত শক্তি। আমি সেই বিষয়ে আগত অধ্যয়ন কৰিছো। গতিকে আমি পাৰ্টস অফ বিইং, প্লেনছ অফ বিইং, প্লেনছ এণ্ড পাৰ্টস অফ বিইং বুজাৰ আগতে আমি ব্ৰহ্মাণ্ড তত্ত্ব জানিব লাগিব। আৰু ব্ৰহ্মাণ্ড তত্ত্ব জানোতে আমি কালিৰ পৰা আৰম্ভ কৰিছো আমি ব্ৰহ্মণ। কিয় ব্ৰহ্মণৰ বিষয়ে আলোচনা কৰিছো? ইতিমধ্যে আমি কালি কৈছিলো যে ভাৰতৰ বৈদিক দৃষ্টিয়েই ভাৰতৰ দৃষ্টি। মহাৰিষিয়ে কৈছে, ঠিক একজেক্ট মই কোনটো কোটেশনত কোৱা নাই, তেওঁৰ লেখাৰ সাৰাংশ, আমি বৈদিক দৃষ্টি বুলি ক'লে চাৰিটা দৃষ্টিক বুজো। চাৰিটা দৃষ্টিৰ প্ৰথমটো কি? যে there are higher existences. এই জগতৰ এই যিটো অস্তিত্ব, এই অস্তিত্বৰ ওপৰতো বহু উচ্চতৰ অস্তিত্ব আছে। আমাৰ ঋষিসকলে ডিস্কভাৰ কৰিছিল, আৱিষ্কাৰ কৰিছিল, উদ্ভাৱন কৰিছিল। উদ্ভাৱন কৰা নাই, আৱিষ্কাৰ কৰিছিল, ডিস্কভাৰ কৰিছিল। আৰু অকল ডিস্কভাৰ কৰাই নহয়, তেওঁলোকে এয়াও আৱিষ্কাৰ কৰিব পাৰিছিল যে মানুহে সেই উচ্চতৰ যিবোৰ অস্তিত্ব আছে, হায়াৰ এক্সিষ্টেন্স, ফ্ৰম মাই প্ৰেজেন্ট চেলো এক্সিষ্টেন্স। আৰু কিয় চেলো এক্সিষ্টেন্স ইতিমধ্যে আমি বহুবাৰ বৰ্ণনা কৰিছো। ইতিমধ্যে মই যিটো কথা আজি গণৰাজ্য দিৱস উপলক্ষে ভাৰতবৰ্ষৰ কথা কম, তেতিয়াও জানিব পাৰিম
কিয় আমাৰ বৰ্তমানৰ জীৱনটো চেলো এক্সিষ্টেন্স, অৰ্থাৎ অগভীৰ অস্তিত্ব, ইয়াতকৈ বহু ওপৰৰ অস্তিত্ব আছে, আমি বহু ওপৰলৈ যাব পাৰো। গতিকে দ্বিতীয় আৱিষ্কাৰটো হ'ল সেই উচ্চতৰ অস্তিত্বসমূহলৈ we can ascend to those higher existences, ভাৰতবৰ্ষই কৈছে, বেদে কৈছে। আৰু তাৰ বাবে পন্থা লাগিব, পথ লাগিব, উপায় লাগিব, মিন্স লাগিব। ভাৰতবৰ্ষই মানুহৰ স্বভাৱ অনুসৰি, স্বভাৱ আৰু স্বধৰ্ম অনুসৰি thousands of ways are available in India, সহস্ৰ পন্থা আছে। 3 নম্বৰ বৈদিক দৃষ্টি মানে কি কৈছে? বেদৰ ঋষিসকলে কৈছে এই যে মানুহৰ জীৱনটো দৰাচলতে দেৱাসুৰ সংগ্ৰাম বুলি কৈছে। দেৱতা আৰু অসুৰৰ মাজত সংগ্ৰাম, পজিটিভ আৰু নেগেটিভ ফোৰ্স, এডভাৰ্স ফোৰ্স আৰু ডিভাইন ফোৰ্সৰ মাজত এটা সংগ্ৰাম, সংঘৰ্ষ, আৰু এই সংঘৰ্ষত মানুহে বিজয় সাব্যস্ত কৰিব লাগিব। লগত বেদে এই কথাটোও কৈছে এই বিজয় সাব্যস্ত কৰিবলৈ হলে humanity has to collaborate. Without collaboration, হিউমেনিটিয়ে, মানৱতাই অকলে নোৱাৰিব। মানৱতাই সহযোগিতা কৰিব লাগিব, কোলাবোৰেশ্যন, নট কম্পিটিশ্যন বাট কোলাবোৰেশ্যন। সহযোগিতা কৰিব লাগিব কাৰ সৈতে? হায়াৰ অথৰিটিজ, হায়াৰ পাৱাৰ্ছ এণ্ড হায়াৰ অথৰিটিজৰ লগত উই হেভ টু কোলাবোৰেট, যদি আমি এই দেৱাসুৰ সংগ্ৰামত আসুৰিক শক্তিক পৰাস্ত কৰিব বিচাৰো। আৰু সেই আসুৰিক শক্তি মোৰ নিজৰ ভিতৰতো আছে, বাহিৰতো আছে। বাহিৰতো আছে, ভিতৰতো আছে। মহাভাৰতৰ যুদ্ধই প্ৰমাণ কৰিছে শত্ৰু বাহিৰতো আছে, কিন্তু শত্ৰু আমাৰ ভিতৰতো আছে। মুঠৰ ওপৰত অসুৰ আছে। গতিকে মানুহৰ জীৱনটো দেৱাসুৰ সংগ্ৰাম, এডভাৰ্স ফোৰ্স এণ্ড ডিভাইন ফোৰ্স। এইটো হ'ল থাৰ্ড ভিজন অফ বেদ। এণ্ড হোৱাট ইজ দি ফৰ্থ ভিজন? আমাৰ ভাৰতবৰ্ষতটো কোৱা হয় আমাৰ 33 কোটি দেৱতা আছে, বহু দেৱতা আছে, কিন্তু অথচ বৈদিক দৃষ্টিয়ে কৈছে এক বদন্তি, there is one reality, one substance, one reality, একং সৎ বিপ্ৰাহ বহুধা বদন্তি। বৈদিক ভিজন বুলি ক'লে these are the four। আৰু এনেধৰণৰ ভিজন পৃথিৱীৰ আন কোনেও আমাক দিয়া নাই। এনেধৰণৰ ভিজন অকল ভাৰতবৰ্ষই দিছে। ধৰি ললো তেনেহলে আন দেশে আমাক কি দিছে? বিজ্ঞানে আমাক জীৱনৰ লক্ষ্য কিবা দিছে নেকি? বিজ্ঞানে আমাক বহু বস্তু দিছে। আমাৰ আহাৰ, নিদ্ৰা, মৈথুন, তাৰ সুবিধা হোৱাকে বহু বস্তু বিজ্ঞানে দিছে। অন্ন, বস্ত্ৰ, বাসস্থানৰ বাবে দিছে। আৰু কি দিছে আমাক বিজ্ঞানে? আমাৰ কৰ্মসংস্থান দিছে, আমাক অৰ্থ দিছে, আৰু দিছে আমাক খ্যাতি দিছে, আমাক ক্ষমতা দিছে, পাৱাৰ দিছে, বহু বস্তু দিছে। কিন্তু তৎসত্ত্বেও বিজ্ঞানে দিব নোৱাৰা বস্তু ভাৰতবৰ্ষই দিছে। আজিলৈকে বিজ্ঞানে দিব পৰা নাই, কাৰণ বিজ্ঞানে ইচ্ছা কৰা নাই। বিজ্ঞানে যে নোৱাৰিলেহেঁতেন তেনেকুৱা কথা নহয়, বিজ্ঞানে দিবলৈ ইচ্ছা কৰা নাই। বিজ্ঞান ইজ নট উইলিং টু অফাৰ। আৰু সেইটো কি? মই মহাঋষিৰ ভাষাৰে কৈছো, তেওঁৰ সাইকোলজিৰ এই যে যোগৰ লগত ইণ্ডিয়াৰ সাইকোলজি হ'ল যোগা ইজ ইণ্ডিয়াৰ সাইকোলজি। আজি গণৰাজ্য দিৱস, সেইবাবে আমাৰ বাবে জনাটো প্ৰয়োজন যে ভাৰতবৰ্ষ, মহাঋষিয়ে এটা জায়গাত লিখিছে, কৈছে এজ দি ইণ্ডিয়ান মাইণ্ড ইমাৰ্জিং ফ্ৰম ইটছ নেৰো মেডিয়েভেল এন্ট্ৰেঞ্চমেণ্ট, এই মধ্যযুগীয় যেতিয়া আমি এটা সুদীৰ্ঘ এটা দুৰ্গৰ ভিতৰত আমি আছিলো, তাৰ পৰা কৈছে যে as the Indian mind advances westward towards inevitable conquest, মহাঋষিৰ ভাষা আপুনি চাওক, কৈছে as the Indian mind advances westward towards inevitable conquest, we are advancing westward, আমি পশ্চিমৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিছো। আৰু কি যাত্ৰা? তাৰ পৰিণাম কি? কৈছে westward towards inevitable conquest, কৈছে আমি অনিবাৰ্য বিজয় হ'ব, আমাৰ অনিবাৰ্য বিজয় হ'ব। বিবেকানন্দই প্ৰথম আৰম্ভ কৰিছে westward inevitable conquest,
কিন্তু লগত কৈছে যদি আমি এই পশ্চিমলৈ যদি যাওঁ ভাৰতবৰ্ষই তিনিটা বস্তু লগত লৈ যাব লাগিব আৰু সেই তিনিটা বস্তু কি নট ফিজিক্স নট কেমিষ্ট্ৰি নট ম্যাথমেটিক্স নট বায়োলজি নট ইকনমিক্স নট পলিটিক্স নট ইভেন সোশিয়োলজি কৈছে ভাৰতবৰ্ষই তিনিটা বস্তু লগত লৈ যাব লাগিব সেই তিনিটা বস্তুৰেহে ভাৰত বিশ্বগুৰু হ'ব পাৰিব not with sociology, not with politics, not with military power, not with social power, not with unity of Indian people, anything. Because except these three powers, three things, jotei Bharatborkhoi otitot goise, ei tinita bostu loi goise. Ei tinta bostu ki? It must inevitably carry with it. It must carry inevitably with it. What are those things? Which is yoga and Vedanta. Yoga and Vedanta for its banners wherever it goes. Wherever it goes. Yoga and Vedanta. এই দুটা বস্তুৰ বাহিৰে ভাৰতৰ কোনো গত্যন্তৰ নাই সমগ্ৰ ভাৰতবৰ্ষ সমাবিষ্ট হৈ আছে ইয়াৰ মাজত যোগা এণ্ড বেদান্ত তাৰপিছত আকৌ তাক ক্লাৰিফাই কৰিছে মহাৰিষিয়ে কি কৈছে কি যে ব্ৰহ্মজ্ঞান আমি এই যে ব্ৰহ্মনৰ বিষয়ে আলোচনা কৰি আছো মই কৈছো আজি হল গণৰাজ্য দিৱস কৈছে ভাৰতবৰ্ষই তিনিটা বস্তু তাক আকৌ ব্যাখ্যা কৰি কৈছে কি লৈ যাব লাগিব ব্ৰহ্মজ্ঞান yoga and dharma are the three essentialities of Hinduism baki bostu nohoy koise ki je brahmagyan three essentialities of Hinduism what are those three essentialities not politics not economics not physics not chemistry not mathematics not sociology but koise brahmagyan Number 2, yoga. Number 3, dharma are the three essentialities of Hinduism. Wherever it travels and find harborage, jotei ami ashray labh korim prithibir. Ami samorik dhobja loi najao. Ami ki loi jam? Brahmagyan. Brahmagyan loi jam, yoga loi jam, aru dharma loi jam. Koise Brahmagyan, yoga and dharma are the three essentialities of Hinduism. Wherever it travels and find harborage and resting place, jotei ami ashroy loar sujog pam. These three must spread boli koise. Must shobdotu koise. These three must spread. Aru tetiahe koise jitu koise inevitable conquest. We are advancing westward towards inevitable conquest. আজি গণৰাজ্য দিৱসৰ দিনা অন্তত মই ভাবো ইয়াতকৈ গণৰাজ্য দিৱসৰ এটা সাৰ্থক বাণী আমি আন কি পাম কিয় কৈছে তাৰটো কাৰণ ক'ব লাগিব কাৰণ বৰ্তমানৰ পৃথিৱীয়ে যুক্তি অবিহনে কোনো কথা বিশ্বাস নকৰে কাৰণ শ্ৰদ্ধাৰ যুগ উকলি গৈছে ভক্তিৰ যুগ উকলি গৈছে আধুনিক মানুহৰ বাবে শ্ৰদ্ধা ভক্তিৰ মূল্য নাই আবেগৰো মূল্য নাই ইয়াত উপযোগিতা যুক্তি বিজ্ঞানৰ মূল্য আধুনিক মানুহ বুদ্ধিমান কৈছে কি বুলি কৈছে কিয় লাগে বুলি কৈছে a goal of life a practice of perfection and a rational yet binding law of conduct এই তিনটা বস্তু পৃথিৱীৰ কোনোবাই আমাক দিব পাৰিছে নেকি এতিয়ালৈ a goal of life বিজ্ঞানে দিব পাৰিছে আমাক জীৱনৰ লক্ষ্য যদি খোধা যায় পৃথিৱীৰ মহানতম বিজ্ঞানীজনক what is the goal of human life কৈছে যে a goal of life অকল goal of life হলেই নহব যেনেকে বৈদিক ভিশনত কলে হায়াৰ এক্সিস্টেন্স লগত হায়াৰ এক্সিস্টেন্সত আমি আৰোহণ কৰিব পাৰো there are disciplines to be pursued কৈছে a practice of perfection and a rational yet binding law of conduct আমাৰ আচৰণৰ কৈছে এটা যুক্তিপূৰ্ণ বিধান আমাৰ আচৰণৰ কি বাইন্ডিংও হ'ব লাগিব অৰ্থাৎ তাৰ মাজত এটা বান্ধনো থাকিব লাগিব and yet rationalও হ'ব লাগিব
কৈছে যুক্তিপূৰ্ণও হ'ব লাগিব আমাৰ আচৰণ আৰু লগতে তাৰ মাজত এটা বান্ধোনো থাকিব লাগিব এই তিনিটা বস্তু বিজ্ঞানে আমাক দিব পৰা নাই বিজ্ঞানে আমাক দিব পৰা নাই পশ্চিমে খুব বেছি আমাক নীতিবোধ কিছু দিছে আমাক মৰেলিটি দিছে কিন্তু আমাৰ একেবাৰে প্ৰকৃতিৰ ৰূপান্তৰৰ বাবে যেটো জ্যোতিপ্ৰসাদে কৈ গৈছে ৰূপান্তৰেহে মাথো জগত ধুনীয়া কৰে ৰূপান্তৰ নৱজন্ম এই ৰূপান্তৰ নৱজন্মৰ বাবে আমাক তাৰ পিছত মহাৰি কৈছে these are man's continual quest কৈছে মানুহৰ এই যে নিৰৱচ্ছিন্নভাৱে মানুহে এই তিনিটাৰেই সন্ধান কৰিছে not economics not politics not sociology কৈছে এই তিনিটা কৈছে এই গোল অফ লাইফ পৃথিৱীৰ মানুহে যে হাহাকাৰ কৰি ফুৰিছে আমাক জীৱনৰ এটা লক্ষ্য লাগে এ প্ৰেক্টিস অফ পাৰফেকশন আৰু আনটো কি কৈছে আমাৰ এটা আচৰণৰ বিধি সেই আচৰণৰ বিধি কি হ'ব লাগিব ৰেশনেল yet binding and in none of these demands কৈছে ইয়াৰ এটাৰ ক্ষেত্ৰটো কৈছে is modern science able to satisfy humanity মই কোৱা নাই মহাৰিষি শ্ৰী অৰবিন্দৰ ভাষা কৈছে তিনিটাৰ ক্ষেত্ৰত কৈছে আধুনিক বিজ্ঞানে মানৱতাক সন্তুষ্ট কৰিব পৰা নাই whether you may agree it or you may throw it out that's up to your wisdom I am not going to impose on you কৈছে তেনেহলে তাৰ পৰিৱৰ্তে আমাক কি কৈছে সকলোৱে কৈছে in reply to all such ones in reply কৈছে a goal of life a practice of perfection কৈছে and a rational yet binding conduct তাৰ বাবে বিজ্ঞানে আমাক কি উত্তৰ দিছে কৈছে science can only cry কি cry কৰিব পাৰে কৈছে society and again society and always society আমাক কেৱল উত্তৰ এটাই দিছে a goal of life society a practice of perfection society a rationally yet binding conduct against society তাৰ বাহিৰে পশ্চিমে আন কোনো সমাধান দিব পৰা নাই first solution is society second solution is society third solution is society but the nature of man কৈছে প্ৰত্যেকটো কথাত শ্ৰী অৰবিন্দই লগত যুক্তি দিয়ে কৈছে but the nature of man knows that society is not the whole of life সমাজ মানেই মোৰ জীৱনৰ সমগ্ৰ নহয় society is part of life but not the whole of life কৈছে society but the nature of man knows that society is not the whole of life আপোনাৰ প্ৰকৃতিয়ে জানে আপোনাৰ বুদ্ধিয়ে নাজানিব পাৰে কিন্তু প্ৰকৃতিয়ে জানে যে সমাজেই মোৰ জীৱনৰ সমগ্ৰ নহয় কৈছে with the eye of the soul it sees that society is only a means মই যেতিয়া আত্মাৰ দৃষ্টিৰে দেখো সমাজ লক্ষ্য নহয় সমাজ লক্ষ্যত উপনীত হোৱাৰ উপায় কৈছে with the eye of the soul it sees that society is only a means not an end a passing and changing outward phenomenon কৈছে পৰিৱৰ্তনশীল এটা যন্ত্ৰ আজিৰ পৰা 5000 বছৰ পিছত সমাজে আন ধৰণৰ কাঠামো বা এই জগত প্ৰপঞ্চৰ মাজত আন ধৰণৰ যন্ত্ৰৰো আৱিষ্কাৰ হৈ যাব পাৰে কৈছে যে not an end a passing and changing outward phenomenon not that fixed clear and eternal inward standard and goal which we seek তেনেহলে কি বুলি কৈছে সমাজ ভাৰতবৰ্ষই কি কৈছে আমাৰ উপনিষদে কি বুলি কৈছে উপনিষদৰ ঋষিয়ে কি কৈ গৈছে কৈছে of society as of all things কেৱল সমাজেই নহয় ভাৰতবৰ্ষই এটা শব্দ কৈছে উপনিষদে কৈছে আত্মাৰ্থম জগতত যিমান বস্তু আছে all for আত্মাৰ্থম অৰ্থনীতি হওক ৰাজনীতি হওক সমাজতত্ত্ব হওক everything for the sake of atma for the sake of atman ভাৰতবৰ্ষই অন্তত এটা উত্তৰ দিছে you may agree you may throw it out কৈছে
of society as of all things, যেনেকে আন সকলো অকল society না, of society as of all things, Yagyabhalka's universal dictum stands. যাজ্ঞবল্ক আমাৰ বৃহদাৰণ্য উপনিষদৰ মহান ঋষি যাজ্ঞবল্ক কৈছে দি যাজ্ঞবল্ক's universal dictum stands, a man loves and serves society. Why? We have to serve society, but for why? Not for the sake of society, but for the sake of the self. Hey, atmanar babe. We love and serve society not for the sake of society, but for the sake of self. And not for the sake of the society. Categorical statement. Because that is his nature, and whatever rationalism may teach, to his nature he must always return. Amar buddhiye, amar samastottoy jiye nihaok kiyo, apuni ei janamot noholo 10টা জনমৰ পিছত you will return to your nature only. Nature will predominate you. As a nature will dominate you. Your nature will dominate you. A instrument cannot be aimed. Instrument cannot be aimed. Which is what science could not provide, India offers. What science could not provide, India offers. কি তিনটা বস্তু আছিল? A goal of life. India says, what is the goal of life? Brahman for the eternal goal. To know Brahman, to be Brahman, is the eternal goal of humanity. You may accept it, you may reject it. And আমি যোৱাকালিৰ পৰা ব্ৰহ্মণৰ বিষয়ে আলোচনা কৰিছো. This is the eternal goal, highest goal. To know and to be Brahman. Then what is the practice of perfection? Which is yoga for the means of perfection. Yoga for the means of perfection. And the dharma. Dharma for the rational yet binding law of conduct. কিন্তু ধৰ্ম বুলি কওঁতে মহাৰিকে উইদিন ব্ৰেকেটত এটা গীতাৰ শব্দ কৈছে স্বভাৱ নিয়তম কৰ্ম ধৰ্ম বুলি কওঁতে উইদিন ব্ৰেকেটত কৈছে স্বভাৱ নিয়তম কৰ্ম গীতাই তিনিবিধ কৰ্মৰ কথা কৈছে প্ৰথমতে 3 নম্বৰ অধ্যায়ৰ 8 নম্বৰ শ্লোকত কৈছে নিয়তং কৰ্ম ৰেগুলেটেড ৱৰ্ক তাৰ পিছত গৈ 18 নম্বৰ অধ্যায়ৰ 47 নম্বৰ শ্লোকত গৈ কৈছে গীতা has modified অৰ্থাৎ গীতা is a gradual development গীতা is a progressive development যেতিয়া অৰ্জুনৰ শিষ্যৰ প্ৰথম অৱস্থাত কৈছে তুমি নিয়তং কৰ্ম কৰা কৰ্ম মানে শাস্ত্ৰসন্মত কৰ্ম সমাজ নিয়ন্ত্ৰিত কৰ্ম নিয়তং কৰ্ম মানে ৰেগুলেটেড ৱৰ্ক তাৰ 18 নম্বৰ অধ্যায়ৰ 47 নম্বৰ শ্লোকত কিন্তু গৈ কি কৈছে তুমি স্বভাৱ নিয়তং কৰ্ম কৰা তোমাৰ স্বভাৱ আৰু স্বধৰ্মই যিটো কৰিব দিছে স্বভাৱ নিয়তং কৰ্ম কৰা it is modified আকৌ একেবাৰে শেষত কি কৰ্ম যেতিয়া বিবেকানন্দই কি কাম কৰিব গৌতম বুদ্ধই কি কাম কৰিব গীতাত শ্ৰীকৃষ্ণই কৈছে কৰ্ম কিন্তু মানুহে কৰিবই লাগিব শ্ৰীকৃষ্ণই নিজৰ দৃষ্টান্ত দেখুৱাইছে কৈছে কৰ্ম কিন্তু কৰিবই লাগিব তেলে মুক্ত পুৰুষে কি কাম কৰিব মুক্ত পুৰুষৰ বাবে কৈছে মুক্তস্য কৰ্ম 4 নম্বৰ অধ্যায়ৰ 13 নম্বৰ শ্লোকত কৈছে আৰু এই মুক্তস্য কৰ্ম মানে কি কৈছে টু এক্ট according to the dictation of the divinity within অন্তৰস্থ ভগৱানে যি কব তাকে কৰিব আৰু একেবাৰে শেষত গৈ গীতাত অৰ্জুনে কৈছে মোৰ সকলো মোহ আতৰ হৈ গৈছে তুমি মোক এতিয়া যি কৰিবলৈ কোৱা মই তাকে কৰিম প্ৰথমতে কিমান তৰ্ক কৰিছে শ্ৰীকৃষ্ণৰ লগত so progressive development গতিকে কৈছে যে স্বভাৱ নিয়তং কৰ্ম এটলিষ্ট ভাৰতবৰ্ষই আজি এই গণৰাজ্য দিৱসৰ সময়ত বিজ্ঞানে যিটো মানৱতাক দিব পৰা নাই এই যে তিনিটা বস্তু a goal of কি বুলি কৈছে a goal of life number 1 a practice of perfection আৰু হল কৈছে যে a rational yet binding conduct এই binding conduct কি ধৰ্ম but ধৰ্ম in the sense of the Gita মই ৰিচুৱেলিষ্টিক ধৰ্মৰ কথা কোৱা নাই ধৰ্ম কৈছে স্বভাৱ নিয়তং কৰ্ম বুলি কৈছে because ultimately your nature will dominate everything
আৰু তাৰ বাবে সেইভাবে কৈছে therefore the victory of the Indian mind is assured. Why assured? তাৰ কাৰণ দিছে কৈছে because it has something, কৈছে ভাৰতৰ হাতত বস্তু আছে, কি আছে, by which humanity can be satisfied and on which it can found itself. আৰু সেইভাবে মই আজি কলো যে আমি যেটো অধ্যয়ন কৰি আছো ব্ৰহ্মণৰ অধ্যয়ন যোগা সাইকোলজিৰ বিষয়ে আমি জানিবলৈ যত্ন কৰিছো, it is part of our national mission which is in consonant with universalism. সমগ্ৰ জগতৰ বাবে কাম কৰাটোৱে ভাৰতীয় জাতীয়তাবাদৰ স্বৰূপ. Indian nationalism is not for the sake of Indian nationalism for the whole humanity. সেইভাবে বেদৰ ঋষিয়ে কৈছিল শ্ৰীনন্ত বিশ্বে অমৃতস্য পুত্ৰা বসুধৈব কুটুম্বকম কৈছে মাতা ভূমি পুত্ৰো অহং পৃথিৱী বুলি কৈছে। আৰু সেই দৃষ্টিৰে গণৰাজ্য দিৱসৰ দিনা মই আপোনালোকক আকৌ ওলগ জনাইছো যে ভাৰতবৰ্ষৰ সন্মুখত তেনেহলে কি ব্ৰহ্মজ্ঞান, যোগা, ধৰ্ম, তাক আমি যোগা আৰু বেদান্ত বুলিও ক'ব পাৰিম। যেতিয়া আমি যোগা বুলি কম, ব্ৰহ্মজ্ঞানৰ কথা কম, ইনএভিটেবলি তাৰ সৈতে আমি সংস্কৃত ভাষাও ইনসেপাৰেবলি এইবোৰৰ লগত যুক্ত হৈ থাকিব। গতিকে যতেই ভাৰতবৰ্ষ যাব আমাৰ নেশ্যনেল মিছনৰ লগত আমি এই যে যোগা, ব্ৰহ্মজ্ঞান, ধৰ্ম, বেদান্ত, সংস্কৃত এইবোৰ যদি আমি লগত নাথাকে ভাৰতবৰ্ষ কেতিয়াও বিশ্বগুৰু নোৱাৰে হ'ব আৰু আমি আমাৰ জাতীয় দায়িত্ব পালন কৰিব নোৱাৰিম। তেনেহলে কালি আমি আলোচনা কৰিছিলো যে ব্ৰহ্মণ, আমি আলোচনা কৰিছিলো যে গোটেই জগতত এটাই তত্ত্ব আছে, সেই তত্ত্বক বেদে কৈছে একংসত, উপনিষদে কৈছে একামেবা দ্বিতীয়ম, ব্ৰহ্মণ কৈছে, পুৰাণত আহি ঈশ্বৰ বুলি কৈছে, বিভিন্নজনে বিভিন্ন ধৰণে কৈছে, কিন্তু মহাঋষি কৈছে শব্দবোৰলৈ আমি যাব নালাগে, এটাই তত্ত্ব, আমাৰ তত্ত্ব এটাই, একংসত বিপ্ৰাহ বহুধা বদন্তি, কৈছে ওৱান ৰিয়েলিটি উইথ ইনফাইনাইট ফৰ্মছ, ইনফাইনাইট মেনিফেষ্টেশ্যন। 33 অকল 33 কোটি নহয়, 33,000ও হ'ব পাৰে, 33 লক্ষও পাৰে হ'ব দেৱতাৰ সংখ্যা। 33 কোটিটো বহুত কম, কাৰণ আমি ব্ৰহ্মণক ইনফাইনাইট বুলি কৈছো। ইনফাইনাইট কোৱালিটি তেওঁৰ আছে, প্ৰত্যেকটো কোৱালিটিৰ কাৰণে এজন দেৱতা, প্ৰত্যেকটো শক্তিৰ কাৰণে এটা দেৱতা। তাক আপুনি দেৱতা শব্দ বুলি কয়, বেলেগ শব্দৰ লগত কথা নাই, কিন্তু তত্ত্বটো বুজিব লাগে। শব্দটো বেলেগ শব্দও পাৰে দিব আপুনি। তেনেহলে ইয়াত মই কালি যিখিনি আলোচনা কৰিছিলো মহাঋষিৰ আন এটা ভলিউমৰ পৰা কৰিছিলো, আজি একেবাৰে ডিৰেক্টলি ফ্ৰম দি লাইফ ডিভাইন উইল ডিছকাছ। কাৰণ তেওঁৰ সিনথেসিস অফ যোগ আৰু লাইফ ডিভাইনেই হ'ল বেসিক মেটাফিজিক্যাল কিতাপ। একেবাৰে সাধাৰণতে মানুহে খুব ভয় কৰে, কিন্তু তাত পঢ়িবৰ বাবে তাত ইমানো ভয় খাবলগীয়া কথা নাই। অলপমান আমাৰ যদি অভিপ্সা থাকে, এস্পিৰেশন থাকে, উই ক্যান আন্ডাৰষ্টেণ্ড। কৈছে দি সুপ্ৰিম ট্ৰুথ এছপেক্ট, মহাঋষিয়ে কোৱা প্ৰত্যেকটো শব্দৰ এটা নিৰ্দিষ্ট অৰ্থ থাকে। কৈছে দি সুপ্ৰিম ট্ৰুথ এছপেক্ট বুলি কৈছে। এই এছপেক্ট শব্দটোৰ ভাল আসলতে দিশ, এছপেক্ট মানে দিশ, কিন্তু যিজন আন এজন যোগী, আন এজন ঋষিয়ে মহাঋষিৰ লাইফ ডিভাইন প্ৰথম আন ভাষালৈ অনুবাদ কৰিছিল, তেওঁ হ'ল অনিৰ্বাণ, যোগী অনিৰ্বাণ, বাংলা ভাষালৈ অনুবাদ কৰিছিল। আৰু যোগী অনিৰ্বাণৰ বাংলা অনুবাদ দেখি শ্ৰী অৰবিন্দই নিজেই কৈ গৈছিল যে এই ট্ৰান্সলেশ্যন জীৱন্ত ট্ৰান্সলেশ্যন বুলি কৈ গৈছিল, তেওঁ লিভিং ট্ৰান্সলেশ্যন বুলি। আৰু অনিৰ্বাণৰ সৈতে অসমৰ এটা সম্বন্ধ আছে। অনিৰ্বাণে নিজৰ জীৱনৰ আদিকালছোৱা যোৰহাটৰ ককিলামুখত অতিবাহিত কৰিছে। যোৰহাটৰ ককিলামুখত অসম সাৰস্বত সংঘ আছে, তাত নিগমাচাৰ্যৰ তেওঁ শিষ্য আছিল। তেতিয়া তেওঁৰ নাম নিৰ্বাণানন্দ আছিল। তাৰপিছত তেওঁ নিৰ্বাণানন্দৰ পৰা তেওঁ অনিৰ্বাণ হৈছে, এই কথা মই ক'বলৈ নাযাওঁ, কিন্তু অসমৰ লগত সম্বন্ধ আছে। আৰু তাতে তেওঁ বহু শব্দ নতুনকে মহাঋষিৰ এই কিতাপ অনুবাদ কৰিবৰ বাবে নতুন শব্দ তেওঁ সৃষ্টি কৰিছে। আৰু অনিৰ্বাণক কোৱা হয় তেওঁ হেনো বাংলা ভাষাক দেৱভাষালৈকে ৰূপান্তৰিত কৰিছিল। বাংলা ভাষাক অপূৰ্ব বাংলা, পয়েটিক লেংগুৱেজ, গদ্য লিখিছে, বাট তাৰ ভাষা পয়েটিক। তাত তেওঁ নতুন নতুন শব্দ কিছুমান দিছে। এই এছপেক্ট শব্দটোৰ আপুনি ডিকচনাৰীত যিটো এটা বিভাৱ বুলি কৈছে, বিভাৱ, ভাৰতীয় প্ৰতিশব্দ বিভাৱ বুলি কৈছে। মই বিভাৱৰ কথা কম বাৰু, কিন্তু বিভাৱ শব্দটো
সাধাৰণতে আমাৰ অসমীয়া বাংলা ডিকচনাৰীত তাৰ অৰ্থটো বেলেগ ধৰণে আছে সেইটো অৰ্থও হয় কিন্তু ইয়াত যোগী অনিৰ্বাণে এছপেক্ট শব্দটোৰ ইংৰাজী এছপেক্ট শব্দটোৰ কৈছে যে এছপেক্ট শব্দটোৰ প্ৰয়োজন আছে এছপেক্ট শব্দটো কিয় কৈছে which does manifest itself to us is an eternal and infinite and absolute self-existence, self-awareness, self-delight of being. Eta sentence ote koise ki the supreme truth aspect which does manifest itself koise ei jitu paramartho hot jitu paramartho ekebare param hotta jitu ei param hotta tue koise the supreme truth aspect boli koise tar bibhinno ei bibhav tue koise which does manifest itself to us amar sonmukhot ki dhorone nijoke prokashito kore prokot kore koise is an eternal and infinite and absolute self-existence. First, that reality, supreme reality, is an existence. Pratham tu tattva kole koise ar he existence tu kenuka boli koise eternal. Not only eternal, it is infinite boli koise. Swaswato eternal aru infinite koise ananta. আৰু কি কৈছে সেলফ এক্সিস্টেন্স বুলি কৈছে স্বয়ম্ভু ব্ৰহ্মন ইজ নট ডিপেন্ডেন্ট অন ইউ স্বয়ম্ভু সেলফ এক্সিস্টেন্স এটা তত্ত্ব তাৰ দুই নম্বৰ তত্ত্বটো কি কৈছে সেলফ এৱেৰনেস হিচাপে আমাৰ সন্মুখত অভিব্যক্ত হয় অৰ্থাৎ চিত শক্তি হিচাপে চৈতন্য হিচাপে এটা অস্তিত্ব হিচাপে এটা চৈতন্য হিচাপে আৰু এটা কি হিচাপে অভিব্যক্ত হয় সেলফ ডিলাইট অফ বিইং সত্তাৰ আনন্দ ৰূপে তাৰ মানে ব্ৰহ্মন মানে তিনিটা বস্তুৰ সমষ্টি মই আগতো ব্যাখ্যা কৰিছো বহুবাৰ সচ্চিদানন্দ is composed of three things সচ্চিদানন্দ is not a single word. The Sacchidananda word is composed of three words. Sat, Chit, Ananda. The Sat is nothing but existence. But what is the characteristics of that existence? It is eternal existence. It is infinite existence. And it is self-existence. Sat, Chit koise consciousness, or self-awareness, consciousness. মহাৰিকে তাৰ কৈছে কনসিয়াসনেস ডেস ফোর্স চিত শক্তি বুলি কৈছে তাৰ পিছত কৈছে আনন্দ সৎ চিত আনন্দ সচ্চিদানন্দ গতিকে আমাৰ বাবে ব্ৰহ্মন মানে হল এই তিনিটা তত্ত্ব এটা স্বয়ম্ভু অস্তিত্ব সেলফ এক্সিস্টেন্স লগতে হি ইটাৰনেল এক্সিস্টেন্স ইনফাইনাইট এক্সিস্টেন্স আৰু সেলফ এক্সিস্টেন্স সৎ সেলফ এৱেৰনেস হিচাপে অভিব্যক্ত হয় চিত চৈতন্য ৰূপে কনসিয়াসনেস ৰূপে আৰু এটা হল আনন্দ ৰূপে আনন্দ কৈছে দিস ফাউন্ডস অল থিংস জগতত যিমান বস্তু আছে একেবাৰে আপোনাৰ ৰসায়ন বিজ্ঞানৰ পৰা সমাজতত্ত্বৰ পৰা নৃতত্ত্বৰ পৰা গণতন্ত্ৰৰ পৰা ধনতন্ত্ৰৰ পৰা সমাজতন্ত্ৰৰ পৰা সাহিত্য কবিতা শিল্পৰ পৰা নদী পৰ্বত পাহাৰৰ পৰা কম্পিউটাৰ কলম গাড়ী হাতী ঘোঁৰা বাঘ ভালুকৰ পৰা কৈছে দিস ফাউন্ডস অল থিংস সকলোৰে ভিত্তি সকলোৰে উৎস দিস কৈছে সুপ্ৰিম ট্ৰুথ এসপেক্ট and secretly supports and pervades all things কৈছে অতি গোপনে সকলোকে আশ্ৰয় দিছে আকৌ কিন্তু সকলোকে অতিক্ৰম কৰিও গৈছে আৰু সকলোৰে মাজত পৰিব্যাপ্ত হৈও আছে অতিক্ৰম কৰিও গৈছে প্ৰথমটো তত্ত্ব এইখিনি কলে তাৰ পিছত কি বুলি কৈছে কৈছে দিস সেলফ এক্সিস্টেন্স আমি কালি আলোচনা কৰিছিলো নহয় কি কৈছিল মহাৰিকে যে প্ৰকৃতি ঈশ্বৰ আৰু আত্মন কৈছে থ্ৰী নেমস ফৰ ওয়ান থিং বহুত দাৰ্শনিকে আপোনাক নানান ধৰণে জটিল ভাৱে বুজাব কিন্তু মহাৰিকে একদম সহজ কৰি দিছে কৈছে ব্ৰহ্মন আত্মন প্ৰকৃতি ঈশ্বৰ এই গোটেইবোৰ এটা তত্ত্বকেই বুজাইছে এণ্ড সেই তত্ত্বটো কি সুপ্ৰিম ট্ৰুথ এসপেক্ট পৰমাৰ্থ সৎ
পৰম তত্ত্ব যিটো আমি আত্মন বুলিও ক'ব পাৰো, পুৰুষ বুলিও ক'ব পাৰো, আকৌ আমি ঈশ্বৰ বুলিও ক'ব পাৰো, আৰুতো তেওঁ কৈছে যে তাতকৈ আৰু এটা সাধাৰণ শব্দ আমি দিব পাৰো বুজাবৰ বাবে, গড বুলিও ক'ব পাৰো, আমি ভগৱান বুলিও ক'ব পাৰো। কিন্তু তথাপিতো এই যে মই বিভাৱ শব্দটো এছপেক্ট বুলি যে কৈছে মহাৰিকীয়ে, যে দি সুপ্ৰিম ট্ৰুথ এছপেক্ট কৈছে, দিছ সেল্ফ এক্সিষ্টেন্স, এই যিটো স্বয়ম্ভু সত্তা, স্বয়ম্ভু পৰম সত্তা, কৈছে দিছ সেল্ফ এক্সিষ্টেন্স ৰিভিল ইটসেল্ফ এগেইন। ই নিজে হল তিনিটা ট্ৰাইউন, তাৰ মাজত তিনিটা তত্ত্ব আছে, সেল্ফ এক্সিষ্টেন্স, সেল্ফ এৱেৰনেছ আৰু সেল্ফ ডিলাইট, অৰ্থাৎ সৎ চিত আনন্দ। সেইটো তাৰ নিজৰ তত্ত্ব, তিনিটা তত্ত্ব। আকৌ একেধৰণে এই ব্ৰহ্মণ, যিটো আমি তাক নাম দিছো ব্ৰহ্মণ বুলি নাম দিছো, এই যিটো সুপ্ৰিম ট্ৰুথ এছপেক্ট, উপনিষদে ব্ৰহ্মণ কৈছে, বেদে একং সৎ বুলি কৈছে, একং সৎ বিপ্ৰাহ বহুধা বদন্তি, আন আন দৰ্শনে তাক ভিন ভিন নাম দিছে। উপনিষদত কৰবাত একামেবা দ্বিতীয়ম বুলি কৈছে, ওৱান উইদাউট ছেকেণ্ড বুলি কৈছে। কৈছে যে এই তত্ত্বটো যিটো এই সেল্ফ এক্সিষ্টেন্স সুপ্ৰিম ট্ৰুথ এছপেক্ট, কৈছে ৰিভিল ইটসেল্ফ এগেইন in three terms of its essential nature. তাৰ তিনিটা এসেনশিয়াল নেচাৰৰ তিনিটা আমাৰ সন্মুখত প্ৰকাশিত হয়, তিনিটা ৰূপত। সেই তিনিটা কি কি? প্ৰথমতে আমি নামকেইটা নকওঁ, প্ৰথমতে সেই তিনিটা এছপেক্ট তিনিটা আমি কম, বিভাৱ তিনিটা। আৰু বিভাৱ মানে কি? আমি ইতিমধ্যে আমি কৈছো যে বিভাৱ মানে অনিৰ্বাণে যিটো তেওঁৰ দিব্য জীৱনৰ লাইফ ডিভাইনৰ তাতে তেওঁ নিজে অৰ্থ দিছে, মানে পিছফালে যিবোৰ শব্দ তেওঁ বিশেষভাৱে ব্যৱহাৰ কৰিছে, কৈছে একেই তত্ত্বৰ নানা দিশ, একেই তত্ত্বৰ নানা দিশ, সেইভাবে এছপেক্ট শব্দটো ব্যৱহাৰ কৰিছে। এই যে ৰিভিলছ থ্ৰী এছপেক্ট বুলি কৈছে, এই তিনিটা এছপেক্ট আচলতে একেই তত্ত্বৰ তিনিটা দিশ মাত্ৰ, সেইভাবে শব্দটো বিভাৱ বুলি কৈছে। এছপেক্ট অৰ্থাৎ ভিন্ন ভিন্ন ভংগী। কিন্তু এনেই বিভাৱ শব্দটো আচলতে কি বুজায়? আমাৰ আমাৰ ৯ প্ৰকাৰ, আমাৰ শোক আদি ৯ প্ৰকাৰ ভাৱ আছে। এই ৯ প্ৰকাৰ ভাৱৰ সৃষ্টিৰ কাৰণটোক বিভাৱ বুলি কয়। ৯ প্ৰকাৰ আমাৰ ভাৱৰ উৎপত্তি সৃষ্টিৰ যিটো কাৰণ, সেইটোকো বিভাৱ বুলি কয়। তাৰপিছত আকৌ এই যে বিভিন্ন ৰসৰ উৎপত্তিৰ কাৰণ বুলিও বিভাৱ শব্দটো কয়। কিন্তু ইয়াত অনিৰ্বাণে ব্যৱহাৰ কৰিছে শ্ৰী অৰবিন্দৰ এছপেক্ট শব্দটোৰ ভাৰতীয় প্ৰতিশব্দ ৰূপে বিভাৱ, অৰ্থাৎ একেই তত্ত্বৰ নানান দিশ। গতিকে তত্ত্বটো হ'ল সুপ্ৰিম ট্ৰুথ এছপেক্ট, পৰমাৰ্থ সৎ। একেই তত্ত্ব, এটাই তত্ত্বৰ তিনিটা দিশ। কি তিনিটা দিশ বুলি কৈছে? কৈছে এটা ব্ৰহ্মণৰ আত্মভাৱ আছে, নিজৰ এটা আত্মভাৱ কেৱল মাত্ৰ। স্বৰূপত যিটো এসেনশিয়েল ট্ৰুথ, স্বৰূপ সত্য তেওঁৰ যিটো, এই ব্ৰহ্মণৰ যিটো স্বৰূপ সত্য, হোৱাট এসেনশিয়েলি ইট ইজ, হোৱাট এসেনশিয়েলি ইট ইজ, এটা আত্মভাৱ আছে। আৰু সেই আত্মভাৱটোক আমি কি বুলি কৈছো? আত্মন বুলি কৈছো। আমি যিকোনো বস্তুৰ আত্মাটো বুলি কওঁ নহয়, অৰ্থাৎ আত্মভাৱ, অৰ্থাৎ স্বৰূপ সত্য যিটো, ব্ৰহ্মণৰ স্বৰূপ সত্য যিটো একেবাৰে আত্মভাৱ, তাৰ সংস্কৃত শব্দটো হ'ল কি? আত্মন। ইংৰাজীত আত্মন শব্দটোৰ আচলতে প্ৰতিশব্দ নাই কিন্তু বৰ্তমান ভাৰতীয়সকলে ইংৰাজী লিখিবলৈ গ'লে এই আত্মনটোক কি শব্দৰে ব্যৱহাৰ কৰে? সেল্ফ। সেল্ফ, কিন্তু কেতিয়াবা আপুনি পাব স্মল এছ দিয়ে, কেতিয়াবা কেপিটেল এছ দিয়ে। যেতিয়া স্মল এছ দিয়ে, সেইটোৱেই যে আমি কৈছো ব্ৰহ্মাণ্ড আৰু ক্ষুদ্ৰ ব্ৰহ্মাণ্ড, যেতিয়া স্মল এছ দিয়ে তেতিয়া সেই সেল্ফেৰে এই ক্ষুদ্ৰ ব্ৰহ্মাণ্ডৰ কথা বুজাব, ক্ষুদ্ৰ ব্ৰহ্মাণ্ডৰ ভিতৰত থকা আত্মনক বুজাব। আৰু যেতিয়া কেপিটেল এছ দিব, তেতিয়া যিটো মূল ব্ৰহ্মণৰ এই যে তিনিটা এছপেক্টত অভিব্যক্ত হৈছে, তাৰে প্ৰথম এছপেক্ট হ'ল আত্মভাৱ। আত্মভাৱ অৰ্থাৎ আত্মন, সেল্ফ, ইংৰাজীত কোৱা হৈছে সেল্ফ, কেপিটেল এছ সেল্ফ। আৰু দ্বিতীয় ভাৱটো কৈছে কি? পুৰুষ ভাৱ। পুৰুষ ভাৱ মানে ইয়াত মেল ফিমেল দৃষ্টিৰে চাব নালাগে। পুৰুষ ভাৱ মানে বিইং,
দ্বিতীয় দিশটো হ'ল তাকে সত্তা, এইটো হ'ল তাৰ আত্মভাৱটো, বাট নাও তাৰ এটা বিইং হিচাপেও ভাৱ আছে, এটা সত্তা হিচাপে। আমি যেনেকুৱা এটা মানুহ যি ধৰণৰ সত্তা, এটা সত্তা হিচাপে এজ এ বিইং। যেতিয়া বিইং বুলি কোৱা হয় তেতিয়া কৈছে পুৰুষ। আৰু এইটো কি বিইং, কেনেকুৱা বিইং? আপোনাৰ মোৰ দৰে সাধাৰণ বিইং নহয়, কৈছে কনচিয়াছ বিইং অৰ স্পিৰিট। কনচিয়াছ বিইং অৰ স্পিৰিট, তাকেই পুৰুষ বুলি কৈছে, পুৰুষ ভাৱ, পুৰুষ, কনচিয়াছ বিইং। আকৌ এই সত্তাটোৱে পৃথিৱীক শাসনো কৰে, গৱৰ্ণো কৰে, ৰুলো কৰে। যেতিয়া গৱৰ্ণ কৰিব, ৰুল কৰিব একেই তত্ত্ব, তেওঁক তেতিয়া কোৱা হ'ব ঈশ্বৰ বুলি কোৱা হ'ব। অৰ্থাৎ একেই ব্ৰহ্মণ। সেইবাবে কৈছে কি, দিছ চেল্ফ এক্সিষ্টেন্স ৰিভিলছ ইট চেল্ফ এগেইন ইন 3 টাৰ্মছ অফ ইটছ এছেঞ্চিয়েল নেচাৰ। আৰু এইটো তিনিটা ট্ৰায়ুন, ট্ৰায়ুন বুলি যিটো ইংৰাজীত শব্দ কোৱা হয়, ট্ৰিনিটি বা ট্ৰায়ুন, দিব্য ত্ৰিপুটি বুলি কৈছে। ত্ৰিপুটি, ত্ৰিপুটি মানে তিনিটা ভাৱ, ত্ৰিপুটি। অনিৰ্বাণে ত্ৰিপুটি কৈছে কি, যে তিনিৰ সমাহাৰ, তিনিৰ সমাহাৰ, অৰ্থাৎ তিনিটাৰ মাজত এটাই তত্ত্ব আছে। ট্ৰিনিটি বা যাক আমি ট্ৰায়ুন এছপেক্ট বুলি কৈছো, বা ট্ৰিপ্লিচিটি বুলিও ক'ব পাৰো, ট্ৰিপ্লিচিটি বুলিও ক'ব পাৰো। These are not separate তত্ত্ব, একেই তত্ত্বৰ কেৱল এছপেক্ট বুলি কোৱা হৈছে। সেইবাবে গতিকে কি বুলি ক'লে, আত্মভাৱ মানে হ'ল সেলফ। আমি আত্মভাৱটো শব্দটো আত্মন বুলিও ক'ব পাৰো। আত্মভাৱ বুলি নকৈ এতিয়া আত্মন বুলি কৈ দিব পাৰো আমি। দ্বিতীয় ভাৱটো হ'ল কি, কনচিয়াছ বিইং হিচাপে, অৰ স্পিৰিট, কনচিয়াছ বিইং অৰ স্পিৰিট। তেনেহ'লে আত্মন আৰু স্পিৰিটৰ মাজত পাৰ্থক্য কি? এছেঞ্চিয়েলি কোনো পাৰ্থক্য নাই। আত্মন হ'ল যিটো স্বৰূপ সত্য, যিটো ভাৱ, আত্মভাৱটো। বাট যেতিয়া কনচিয়াছ বিইং বুলি কোৱা যাব, স্পিৰিট বুলি কোৱা যাব, তেতিয়া কিন্তু এইটো হ'ল কি, পুৰুষ, এটা সত্তা, এটা সত্তা। তাৰ আৰু শব্দ আছে, আমি পিছত কম। পুৰুষ শব্দটো, এই যে আমি অন্তঃপুৰ বুলি কওঁ, অন্তঃপুৰ, এই পুৰুষটো ভিতৰত তাৰ আৱাসস্থান সদায়। ঈশ্বৰ কিন্তু ভিতৰত, ঈশ্বৰ গোটেই জগতখনক শাসন কৰে, সম্পূৰ্ণ ব্ৰহ্মাণ্ড, জীৱ জগত সকলোকে। এই যে গীতাত কৈছে, আই এম দি সৰ্বলোক মহেশ্বৰম বুলি কৈছে। গীতাই শ্ৰীকৃষ্ণই নিজক কি বুলি কৈছে? সৰ্বলোক মহেশ্বৰম বুলি কৈছে। অকল পৃথিৱীৰ মহেশ্বৰ নহয় তেওঁ, সৰ্বলোক, যিমান এক্সিষ্টেন্স আছে। এই যে মই ক'লো বৈদিক ভিষণ, there are worlds beyond worlds, world beyond worlds, এখন পৃথিৱীৰ ওপৰত আন এখন পৃথিৱী, অৰ্থাৎ এক্সিষ্টেন্স। আৰু শ্ৰীকৃষ্ণই নিজক কি বুলি কৈছে? কৈছে আই এম দি সৰ্বলোক মহেশ্বৰ বুলি কৈছে। গতিকে যেতিয়া ঈশ্বৰ ভাৱ যিটো কৈছে, দি গড অৰ দি ডিভাইন, যেতিয়া সেই ঈশ্বৰ ভাৱ যেতিয়া থাকিব, অৰ্থাৎ তিনিটা ভাৱতেই ব্ৰহ্মণ জগতত অভিব্যক্ত হৈছে, আত্মভাৱ, পুৰুষ ভাৱ আৰু ঈশ্বৰ ভাৱ। ইংৰাজীত ক'লে আমি কি ক'ম? এটা হ'ল সেলফ, এটা হ'ল কনচিয়াছ বিইং অৰ স্পিৰিট, আৰু আনটো হ'ল গড অৰ দি ডিভাইন, গড অৰ দি ডিভাইন। সেইবাবে কৈছে, দিছ self existence reveal itself again in 3 terms of its essential nature, দিব্য ত্ৰিপুটি, self, conscious being or spirit, and God or the divine। এই তিনিটা ভাৱ, আত্মভাৱ, পুৰুষ ভাৱ, ঈশ্বৰ ভাৱ। কিন্তু আমি শব্দকেইটা কওঁতে কি বুলি ক'ব লাগিব? আত্মন বুলি ক'ব লাগিব। দ্বিতীয়টো হ'ল কি? পুৰুষ, আত্মন, পুৰুষ, ঈশ্বৰ। আৰু মূল সত্তাটো হ'ল কি? ব্ৰহ্মণ। তাৰে তিনিটা এছপেক্ট হিচাপে এই তিনিটা এছপেক্টত অভিব্যক্ত হৈছে, মেনিফেষ্টেড হৈছে। সেইবাবে কৈছে, এই যে তেওঁ প্ৰথমতে লিখিলে, এইটো ইংৰাজীত লিখি ক'লে সেলফ, কনচিয়াছ বিইং অৰ স্পিৰিট, এণ্ড গড অৰ দি ডিভাইন বিইং। তাৰ পিছৰ বাক্যশাৰীত কৈছে, বাট দি ইণ্ডিয়ান টাৰ্মছ আৰ মোৰ ছেটিছফেক্টৰী বুলি কৈছে। আমি সেলফ বুলি যদি কৈ থাকো, সেলফ কোৱাতকৈ তেওঁ কৈছে ইণ্ডিয়ান যিটো টাৰ্ম আত্মন বুলি ক'লে বেছি ছেটিছফেক্টৰী বুলি কৈছে। কিয়? তাৰ কাৰণটোও কৈছে। আকৌ কনচিয়াছ বিইং অৰ স্পিৰিট বুলি কোৱাতকৈ পুৰুষ বুলি কোৱাটো বেছি ছেটিছফেক্টৰী বুলি কৈছে। গড অৰ ডিভাইন বুলি কোৱাতকৈ ঈশ্বৰ শব্দটো বেছি
satisfactory বুলি কৈছে the Indian terms are more satisfactory. Why? কাৰণ কি প্ৰত্যেকটো কথাতে তেওঁ পিছৰ শাৰীত কাৰণটো কয় Brahman the reality is Atman Purusha Ishwara এটোটো আমি কলোই Brahman the reality গতিকে মূল যেটো supreme truth aspect আমি কি বুলি কৈছো Brahman বুলি কৈছো three aspectত manifested হয় aspect কিটা হল Atman Purusha Ishwara তাক যদি ইংৰাজী ট্ৰান্সলেশন কৰো Atman self Purusha conscious being or spirit আৰু Ishwara God or the divine Atman হল আত্মভাব যেটো essential self যেটো ভাবটো কেৱল মাত্ৰ but Purush is a conscious being তাৰ এটা being হিচাপেও ভাব আছে আৰু এজ এ ruler হিচাপেও ভাব আছে ঈশ্বৰ for কিয় এই ইংৰাজী শব্দ কেইটাত কৈ self বা conscious being or spirit or God or divine কৈ Atman Purusha Ishwara satisfactory বুলি কৈছে ব্ৰহ্মনৰ এই তিনিটা ভাব aspect বিভাব তিনিটা বিভাব for these terms grew from a root of intuition আমাৰ এটা বুদ্ধিজাত প্ৰত্যয় আছে তাতে এটা বুদ্ধিজাত প্ৰত্যয় কি বুলি কলে আমাৰ বুদ্ধিৰ মাজত ইনটিউশনৰ মাজত আমি এই শব্দবোৰৰ আমি এটা সাৰ্থকতা অনুভৱ কৰো এতিয়া মই ইনটিউশন যদি ডেভেলপ কৰিব নোৱাৰো মই সাৰ্থকতা নাপাম ঋষি সকলে পাইছিল কিন্তু মহাৰিষিয়ে যুক্তিটো দিছে কি for these terms grew from a root of intuition and while they have a comprehensive preciseness বুলি কৈছে এটা comprehensive preciseness আছে বুলি কৈছে are capable of a plastic application খুব সাবলীল বুলি কৈছে এই যদি আমি আত্মন পুৰুষ ঈশ্বৰ বুলি কওঁ capable of a plastic application সাবলীল which avoids both vagueness in the use and the rigid snare of a too limiting intellectual concept যদি আমি এই যে self আমি conscious being or spirit or God or divine বুলি কওঁ এইবোৰ two কৈছে যে limiting intellectual concept সীমাবদ্ধ intellectuality মানে intellectual word এইবোৰ তাৰ মাজত কৈছে root of intuition নাই বুদ্ধিজাত প্ৰত্যয় নাই আৰু যদি অনিৰ্বাণৰ ভাষাত যদি কোৱা যায় অনিৰ্বাণৰ ভাষাত কৈছে যে এই যদি আমি self conscious being or divine কলে কৈছে তাত বুদ্ধিবৃত্তিৰ সংকোচ থাকা বুলি কৈছে limiting intellectual concept বুলি কৈছে বুদ্ধিবৃত্তিৰ অতি সংকোচ আছে তাত বুলি কৈছে এটা limiting intellectual aspect আছে বুলি কৈছে আৰু কি বুলি কৈছে কিয় কৈছে প্লাষ্টিক এপ্লিকেশন কৈছে ব্যঞ্জনাৰ সাবলীলতা তাৰ মাজত আছে যেতিয়া পুৰুষ শব্দটোৰ অৰ্থ যেতিয়া আপুনি root সংস্কৃত root শব্দটোৰ লগত পুৰুষ যেতিয়া আমি পুৰুষৰ বিষয়ে আলোচনা কৰিম তেতিয়া মই কম মই তেতিয়া যে ঈশ্বৰ বুলি কওঁতে সেই যেটো বুদ্ধিজাত প্ৰত্যয় আমাৰ সন্মুখত ভাহি উঠে আৰু সেই বুলি কৈছে যে এইবোৰৰ মাজত যিদৰে কৈছে ভাৱনাৰ অবিকল্পিত ব্যক্তি আছে অবিকল্পিত ব্যক্তি মানে তাৰ মাজত কৈছে যে নিজে ভাবি লোৱা কল্পনা নাই অবিকল্পিত কল্পিত ভাৱনা তাৰ মাজত নাই অবিকল্পিত ভাৱনাৰ ব্যক্তি আছে তাৰ মাজত এটা বিশালতা আছে শব্দবোৰৰ মাজত তেনেকে আছে তাৰ মাজত ব্যঞ্জনাৰ সাবলীলতা থাকা বুলি কৈছে ব্যঞ্জনাৰ সাবলীলতা আছে আৰু কৈছে আৰু কৈছে যেনেকে তাৰ যেটো মানে বাচ্যাৰ্থ মানে যেটো আপাত মিনিংটো যি ধৰণে অস্পষ্ট নহয় তেনেকে তেওঁলোকৰ যেটো এই যে কৈছে the rigid avoids the rigid snare of a too limiting intellectual concept snare মানে হল জাল এই যে জাল পাতা বুলি কোৱা যায় ইয়াত তেওঁ কৈছে যে ব্যংগাৰ্থ তাৰ ব্যংগাৰ্থটো কুণ্ঠিত হৈ নপৰে বুলি কৈছে কিহত বুদ্ধিবৃত্তিৰ অতি সংকোচত সেইভাবে আমি কৈছে self কোৱাত কৈ আত্মন বুলি যদি কওঁ তাৰ ব্যঞ্জনাৰ সাবলীলতাও আছে আৰু তাৰ মাজত কি আছে বুদ্ধিবৃত্তি তাৰ মাজত সংকোচটো নাথাকে তেতিয়া এটা বুদ্ধিজাত প্ৰত্যয় আছে তাৰ মাজত আৰু কৈছে আৰ্থিক তেনেকে আমি যদি পুৰুষ বুলি কওঁ কনসিয়াস বিইং অর স্পিৰিট বুলি কোৱাত কৈ পুৰুষ বুলি কলে বেছি আমাৰ বাবে কৈছে যে বেছি স্যাটিসফ্যাক্টৰি বুলি কৈছে ঠিক তেনেকে গড অর ডিভাইন বুলি কোৱাত কৈও ঈশ্বৰ বুলি শব্দটোৰ লগত আমি যেতিয়া সংস্কৃত ৰুট শব্দৰ লগত যেতিয়া আমি আলোচনা কৰিম তেতিয়া তাৰ এই যে কৈছে ব্যঞ্জনাৰ সাবলীলতা আছে এই যে প্লাষ্টিক এপ্লিকেশন ইংৰাজীত কৈছে তেওঁ are capable of a plastic application which avoids both vagueness in the use
and the rigid snare of a too limiting intellectual concept. এটা আমি ইংৰাজীত আপুনি সেলফ শব্দটো আমি বিভিন্ন ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ, কিন্তু আত্মন শব্দটো আমি বিভিন্ন ক্ষেত্ৰত ব্যৱহাৰ কৰিব নোৱাৰো, পুৰুষ শব্দটো আমি বিভিন্ন ক্ষেত্ৰত ব্যৱহাৰ কৰিব নোৱাৰো। আমি ভাৰতীয়সকলে ইংৰাজী ভাষাৰ পৰা যেটো একেবাৰে সমীপৰ অৰ্থ যিমানখিনি শব্দ, কিছুমান আমি সেইভাবে মহাৰিষি বহু ক্ষেত্ৰত কিছুমান শব্দ নিজাকৈ ইংৰাজীটো তেওঁ নিজাকৈ বিশেষ এপ্লিকেশনৰ শব্দ ব্যৱহাৰ কৰিব লগা হৈছে। গতিকে আমি এই যিখিনি কথা আলোচনা কৰিলো, কিন্তু ইয়াৰ পিছত আৰু বহু কথাই আছে, লগত আৰু এটা তত্ত্ব আমি কৈ পেলা আজি শেষ কৰিম। কৈছে দিস সুপ্ৰিম ব্ৰহ্মন ইজ দ্যাট। ইউৰোপিয়ান কনসেপ্টক ইয়াক কি বুলি কৈছে, আৰু ইউৰোপিয়ান কনসেপ্টৰ লগত আমাৰ ভাৰতীয় কনসেপ্টৰ যিটো মৌলিক পাৰ্থক্যটো ক'ত। ইংৰাজীত আপুনি কৰবাত শুনিব এবসলিউট শব্দটো ব্যৱহাৰ কৰে, এবসলিউট শব্দটো ব্যৱহাৰ কৰে। কৈছে দি সুপ্ৰিম ব্ৰহ্মন ইজ দ্যাট হুইচ ইন ওয়েস্টার্ন মেটাফিজিক্স ইজ কল্ড দি এবসলিউট। এবসলিউট বুলিও কয়, এবসলিউট বুলি কয় ওয়েস্টার্ন মেটাফিজিক্স। পশ্চিমৰ পাশ্চাত্যৰ দৰ্শনত তাক এবসলিউট বুলি কয়। কিন্তু এইটোৰ লগত আমাৰ যিটো বেদান্তৰ ব্ৰহ্ম, উপনিষদৰ ব্ৰহ্মৰ এটা পাৰ্থক্য আছে বিৰাট। সুপ্ৰিম ৰিয়েলিটি হয়, এবসলিউট হয়, কিন্তু তাৰ লগত আৰু এটা তত্ত্ব জড়িত হৈ আছে। কৈছে কি বাট ব্ৰহ্মন ইজ, ব্ৰহ্মন বুলি কোৱাৰ লগে লগে তাৰ মানে দি সুপ্ৰিম ট্ৰুথ এস্পেক্ট একৰ্ডিং টু বেদান্ত অৰ একৰ্ডিং টু উপনিষদ। গতিকে কৈছে যে বাট ব্ৰহ্মন ইজ এট দি সেম টাইম দি omnipresent reality, omnipresent reality। পাশ্চাত্য দৰ্শনে কিন্তু এই omnipresent, omnipotent reality এবসলিউটক তেওঁলোকে সেই হিচাপে চোৱা নাই। আমি কৈছো এই সমগ্ৰ জগতত সৰ্বব্যাপ্ত যিটো তত্ত্ব আছে সেইটোও ব্ৰহ্মন। But Western absolute is not the omnipresent reality. তাৰপিছত আৰু এটা তৃতীয় কথা আছে, not only omnipresent reality, according to Vedanta কি কৈছে, in which all that is relative exists as it forms and its movement. যিবোৰ ৰিলেটিভ, যিবোৰ আপেক্ষিক তত্ত্ব, ৰিলেটিভ মানে যিবোৰৰ বিশেষণ আছে, অৰ্থাৎ ফৰ্ম আছে। আমি ব্ৰহ্মণক নিৰ্বিশেষ তত্ত্ব বুলি কৈছো, তাক কোনো বিশেষণেৰে আমি ব্যাখ্যা কৰিব নোৱাৰো। যি যদি কওঁ আনন্দ, চিত শক্তি আনন্দ, সচ্চিদ আনন্দ, গতিকে আমি ব্ৰহ্মণৰ বিষয়ে কেৱল অমুকটো নহয় ব্ৰহ্মণ, তমুকটো নহয় ব্ৰহ্মণ, এটাতো ৱে আছে কেনেকে ব্ৰহ্মণক জানিব পাৰি, নেতি কৈ যে এইটো ব্ৰহ্মণ নহয়, এইটো ব্ৰহ্মণ নহয়, এইটো নহয় বুলি কৈ কোনটো নহয় বুলি কৈ শেষত গৈ পেলাই যিটো পায় নেতি বুলি কৈ পেলাই, অৰ্থাৎ নট। গতিকে ব্ৰহ্মণৰ মাজত কোনো বিশেষণ নাই, কোনো ৰিলেটিভ নাই। কিন্তু এই যিটো যে omnipresent reality, তাৰ মাজত কৈছে in which, সেই omnipresent reality অৰ্থাৎ ব্ৰহ্মণৰ মাজতে all that is relative exists as its forms and its movement. যে জগতত কি আছে, ৰূপ আছে আৰু মুভমেন্ট আছে, ফৰ্ম আৰু মুভমেন্ট। মই এটা ফৰ্ম, মোৰ এটা মুভমেন্ট আছে। মোৰ ফৰ্ম আৰু মোৰ ৰূপ দুইটাই এই omnipresent realityৰ মাজত সোমাই আছে, সমাবিষ্ট হৈ আছে। But Western যিটো এবসলিউটৰ কনসেপ্টৰ এইটো নাই। Western এবসলিউটৰ কৈছে this is an absolute which takes all relativities in its embrace. যিমান ৰিলেটিভিটিজ আছে, ৰিলেটিভিটিজ মানে কৈছে যে ৰিলেটিভিটিজ মানে মই আকৌ ক'লো যিবোৰৰ মাজত বিশেষণ আছে। মই দিগন্ত বিশ্বকৰ্মা, মই মানুহ, এইখন পৰ্বত, এইখন নদী, এইবোৰ বিশেষণ। কৈছে যে এই পৰম ব্ৰহ্মণকেই পাশ্চাত্য দৰ্শনত কি বুলি কোৱা হয়, এবসলিউট বুলি কোৱা হয়, বা নিৰ্বিশেষ তত্ত্ব বুলি কোৱা হয়, নিৰংকুশ তত্ত্ব বুলিও কোৱা হয়, এবসলিউট তত্ত্ব বুলি কোৱা হয়। কিন্তু বেদান্তৰ ব্ৰহ্ম নিৰ্বিশেষ হয়, কিন্তু নিৰ্বিশেষ হৈও কিন্তু omnipresent reality। আর তার মাজতে জগতত যিমান বিশেষিত বস্তু আছে, অর্থাৎ রিলেটিভ বস্তু আছে, অর্থাৎ ফর্ম আর মুভমেন্ট, সব এই omnipresent রিয়েলিটির মাজত, এই omnipresent রিয়েলিটি আর তার মাজতেই সোমাই আছে। অর্থাৎ কৈছে তেওঁ যেনেকে কৈছে যে অল ৰিলেটিভিটিজ তেওঁৰ মাজত, জগতৰ সকলো তত্ত্ব তেওঁৰে মাজত সোমাই আছে।
কৈছে which takes all relativities in its embrace. আৰু সেইভাবে কৈছে তেওঁ becoming হয়ও তেওঁ সৰ্বসম্ভূতি বুলি কৈছে, all becoming বুলি কৈছে। গতিকে ওয়েস্টার্ন যেটো এবসলিউটৰ লগত আমাৰ ব্ৰহ্মণৰ তেওঁলোকেও এটা সৰ্বশেষ তত্ত্বৰ কথা কৈছে, এটা সুপ্রিম ৰিয়েলিটিৰ কথা কৈছে ওয়েস্টার্ন মেটাফিজিক্স। কিন্তু আমাৰ ব্ৰহ্মণৰ লগত দিস ইজ দি ফান্ডামেন্টাল ডিফারেন্স। তেওঁলোকৰ বাবে দি ওয়েস্টার্ন মেটাফিজিক্স ইজ কল্ড দি এবসলিউট, কিন্তু আমাৰ বেদান্তৰ ব্ৰহ্মণ কৈছে ইজ এট দি সেম টাইম omnipresent reality। কিয় কৈছে? কাৰণ আমি কৈছো ব্ৰহ্মণ has become this universe। গতিকে এই বিশ্বৰ মাজতো there is a universal Brahman, there is a universal Atman, there is a universal Purusha, there is a universal Ishvara। Transcendental আছে আৰু ইয়াতো আছে। Not only that, মই কিয় পিছত আমাৰ জীৱৰ লগত যেটো parts of being or কিয় কৈ আছো, that same Brahman is also within you। গতিকে আমাৰ ইয়াত ব্ৰহ্মণৰ যেটো অধিষ্ঠান এটা হল ট্ৰান্সেন্ডেন্টাল, এটা ইউনিভাৰ্সাল, এটা ইন্ডিভিজুৱেল। গতিকে আমি ব্ৰহ্ম তত্ত্বটোক যেতিয়া জানিব লাগিব, আমি সেই ধৰণে জানিব লাগিব। গতিকে ইয়াত 2 নম্বৰ এইটো কথা, আৰু 3 নম্বৰ যেটো কথা আমি কৈ শেষ কৰিছো, আকৌ নেক্সট সপ্তাহত অলপ আলোচনা কৰিম। আমাৰ ইয়াত আপোনালোকৰ এটা ধাৰণা, ইয়াৰ মাজত আপোনালোকৰ এটা সন্দেহ হ'ব পাৰে। কালি আমাৰ ইয়াত এজন আমাৰ অংশগ্ৰহণকাৰী মাননীয় সিনহা মহোদয়ে, ৰতীন্দ্ৰ সিনহা মহোদয়ে মোক শেষত এটা প্ৰশ্ন সুধিছিল। কৈছে মায়া আৰু ম্যানিফেস্টেশন মই দুটা কথা কৈছো। মই ঠিক সেই সময়ত যেহেতু মই মায়া ম্যানিফেস্টেশনৰ পইণ্ট অফ ভিউৰ পৰা আলোচনা কৰিছিলো, এটা তেখেতে এটা বেলেগ এটা প্ৰেক্ষাপটৰ পৰা প্ৰশ্নটো সুধিছিল। সেই প্ৰেক্ষাপটটো আপোনালোকৰো কনফিউজ হ'ব পাৰে। আপোনালোকে এখাৰী বাক্য ভাৰতবৰ্ষত খুব শুনিছে, আৰু আমাক পশ্চিমে সেইখাৰী বাক্যই যেনিবা ভাৰতৰ মেটাফিজিক্সৰ সৰ্বস্ব এই ধৰণে আমাক বুজোৱা হৈছে। আৰু সেইভাবে আমি যদি কোনোবা এজন 12 বছৰীয়া ল'ৰা যদি স্পিৰিচুৱেলিষ্ট হ'ব খোজে, আমাৰ মাক দেউতাকে জাপ মাৰি উঠিব, ভয় খাই যাব। কিয়? তাৰমানে আমি জীৱন ত্যাগ কৰিব লাগিব এতিয়া। কাৰণ কিয়? আমাৰ মূৰৰ ওপৰত এই ধৰণে বুজোৱা হৈছে যে ব্ৰহ্ম সত্য, জগত মিথ্যা। গতিকে স্পিৰিচুৱেলিষ্ট কোন হয়? ব্ৰহ্মক পাব লাগিলে আমি জগতক পৰিত্যাগ কৰিব লাগিব। এইটো কেৱল মাত্ৰ ভাৰতবৰ্ষৰ বহু দৰ্শনৰ মাজত এটা দৰ্শন মায়াবাদে কৈছে। সেই মায়া আৰু মায়াবাদ, এই যেটো আমি মায়া কথা আলোচনা কৰি আছো, এই মায়া দিস ইজ এ পাৱাৰ, দিস ইজ এ শক্তি, আৰু সেই মায়াটো হল ইলিউজনৰ কথা কৈছে। গতিকে আমি সেই বিষয়ে আলোচনা নকৰো ইয়াত, কাৰণ আমি জগতক মিথ্যা বুলি শ্ৰী অৰবিন্দই কোৱা নাই, বৈষ্ণৱ ধৰ্ম আন্দোলনেও কোৱা নাই, বেদেও কোৱা নাই, উপনিষদেও কোৱা নাই, অকল মায়াবাদে কৈছে। কিন্তু ব্ৰিটিছসকলে আমাক এইটো উদ্দেশ্যপূৰ্ণভাৱে আমাক আমাৰ মননত বুজাই দিছে যে ভাৰতবৰ্ষই জগতক মিথ্যা বুলি কৈছে। গতিকে জগতৰ জ্ঞান ল'ব লাগিলে তোমালোকে আমাক গুৰু কৰি লোৱা। তাৰ পৰিৱৰ্তে উপনিষদে কি কৈছে? কৈছে সৰ্বং খলবিদং ব্ৰহ্মণ। কোন উপনিষদে কৈছে? এয়া কৈছে আপোনাৰ চান্দোগ্য। কৈছে সৰ্বং খলবিদং ব্ৰহ্মণ বুলি কৈছে। কৈছে জগতত যিয়েই আছে সকলো ব্ৰহ্মণ, দি সুপ্ৰিম ট্ৰুথ, দি সুপ্ৰিম ৰিয়েলিটি। সৰ্বং খলবিদং ব্ৰহ্মণ বুলি কৈছে ক'ত? চান্দোগ্য উপনিষদত কৈছে। 3 নম্বৰ অধ্যায়, অৰ্থাৎ তাৰ ৰেফাৰেন্সটো হলে 3.14.1 চান্দোগ্য উপনিষদত কৈছে। মুণ্ডক উপনিষদত কৈছে আকৌ, তাতো আৰু সাংঘাতিক ধৰণে কৈছে। আপোনাৰ উত্তৰত কি আছে? কৈছে আপোনাৰ সোঁফালে ব্ৰহ্মণ, বাওঁফালে ব্ৰহ্মণ, তলত ব্ৰহ্মণ, সকলোতে ব্ৰহ্মণেই ব্ৰহ্মণ কেৱল মাত্ৰ। ক'ত কৈছে? মুণ্ডক 2 নম্বৰ অধ্যায় 2.2.12 কি কৈছে মন্ত্ৰ নাম্বাৰ। গতিকে আমাক কিন্তু ব্ৰিটিছ প্ৰভুসকলে আমাক বুজাবলৈ যত্ন কৰিছে এজি ভাৰতবৰ্ষই কৈছে, ভাৰতবৰ্ষৰ মায়াবাদে কৈছে, কাৰণ ভাৰতবৰ্ষই মানুহক আধ্যাত্মিক স্বাধীনতা দিছে। ইট ইজ ওৱান অফ আৱাৰ মেনি স্পিৰিচুৱেল ভিজন। আমি যেতিয়া ভাৰতীয় অধ্যাত্ম ভিজন বুলি কম, তাৰ বহু কথা কমন, কিন্তু সেই বুলি কিন্তু ইট ইজ নট all disciplines are identical। তাৰ মূলত কেন্দ্ৰীয় তত্ত্ব কিছুমান বহু প্ৰায় 80% কমন, কিন্তু তাৰ মাজত
আমাৰ লক্ষ্য উদ্দেশ্যত কিছু কিছু পাৰ্থক্য আছে, কাৰণ ভাৰতবৰ্ষই স্বাধীনতা দিছে, সেই ধৰণে এক্সপেৰিমেণ্ট কৰিছিল তেওঁলোকে। সেই লাইনেৰেও গৈ তাৰ অৰ্থ এইটো নহয় যে সেইটোকে সত্য বুলি কৈছে, সেই ধৰণেও সত্যৰ কিবা কিবা দিশ পাব পাৰে নেকি গৱেষণা কৰি চাইছিল। কাৰণ ভাৰতবৰ্ষই যেতিয়া এটা বস্তুক ল'ব বিচাৰে, যে ব্ৰহ্মণক যেতিয়া জানিব বিচাৰিছে, তেতিয়া পৃথিৱীৰ সমগ্ৰ তত্ত্বক বাদ দি দিছে যে কেৱল ব্ৰহ্মণকেই জানিম, একেবাৰে আদিৰ পৰা অন্তলৈকে A to Z জানিম আমি। কিন্তু মই আগেই কৈছো যে বেদে কৈছে, কি কৈছে, মাতা ভূমি পুত্ৰ অহং পৃথিৱী। বেদে আপোনাৰ কৈছে, বেদে কৈছে অমৃতাস্য পুত্ৰ বুলি কৈছে সকলোকে, গতিকে মিথ্যা বুলি কোৱা নাই। সমগ্ৰ জগত বসুধৈৱ কুটুম্বকম বুলি কৈছে। ভাৰতবৰ্ষত গীতাই অৱতাৰবাদ স্বীকাৰ কৰিছে, যদি জগত মিথ্যা তেনেহলে ইয়াত পৃথিৱীত অৱতাৰ আহি কিয় ইয়াত কৰিব। গতিকে আমি সেই অৰ্থত মায়াৰ কথা কোৱা নাই। গতিকে মায়া, ইয়াত যিটো মায়া, শক্তি আৰু প্ৰকৃতি, এই তিনিটাৰ কাউণ্টাৰ পাৰ্ট, যেতিয়া আত্মন, পুৰুষ আৰু হল মানে ব্ৰহ্মণ বা আত্মন একেই। আমি ব্ৰহ্মণ শব্দটোও ক'ব পাৰো, আত্মন বুলিও ক'ব পাৰো, কিন্তু জগতৰ পৰিপ্ৰেক্ষিতত আত্মন বুলি কোৱা হয় আৰু ট্ৰেন্সেন্ডেন্টেলত ব্ৰহ্মণ বুলি কোৱা হয়। গতিকে মায়া ইজ কানেক্টেড উইথ ব্ৰহ্মণ, প্ৰকৃতি ইজ কানেক্টেড উইথ পুৰুষ, and the Shakti is connected with ঈশ্বৰ। এই তিনিটাৰ বস্তুৰ মাজতো অলপ অলপ পাৰ্থক্য আছে, কিন্তু মই ইমানখিনি আজি কৈ শেষ কৰিব কৈছো। উপনিষদে ব্ৰহ্ম সত্য, জগত সত্য বুলি কৈছে, বৰং জগতেই ব্ৰহ্মণ বুলি কৈছে। আৰু শ্ৰী অৰবিন্দই কৈ গৈছে যে ব্ৰহ্ম সত্য, জগত সত্য আৰু জগতেই ব্ৰহ্মণ। যিটো উপনিষদৰ মই অন্তত দুখনৰ কথা কলো, যে এটা হল চান্দোগ্য উপনিষদে কৈছে মানুহ, পশু, পক্ষী, কীট, পতংগ সকলোৱেই ভগৱান, সকলোৱেই ব্ৰহ্মণ বুলি কৈছে। নাৰীও ব্ৰহ্মণ বুলি কৈছে, পুৰুষো ব্ৰহ্মণ বুলি কৈছে। আনকি যিজন জৰাগ্ৰস্ত মানুহ খোজ কাঢ়িব পৰা নাই, একেবাৰে লাখুটিৰে খোজ কাঢ়িছে, তেওঁ ব্ৰহ্মণ বুলি কৈছে। সকলো ব্ৰহ্মণ, ব্ৰহ্মণৰ বাহিৰে কাৰো অস্তিত্ব নাই। ব্ৰহ্মণ হেজ বিকাম অল দিছ ইউনিভাৰ্ছ। গতিকে আমি এইখিনি কৈ শেষ কৰিছো। গতিকে এই ব্ৰহ্মণৰ বিষয়ে যদি আমি নাজানো, যে ভাৰতবৰ্ষত আমি আমাৰ ইণ্ডিভিজুৱেল তত্ত্ব, ইণ্ডিভিজুৱেল সাইকোলজি জানিব লাগিলে প্ৰথম ব্ৰহ্মাণ্ড তত্ত্বৰ বিষয়ে আমি জানিব লাগিব। সেই দৃষ্টিৰে আমি দুদিন আলোচনা কৰিলো। এণ্ড উইথ দিছ I want to conclude here. If you want to interact, we can interact for a few minutes, but please do concentrate on the lectures delivered. ইয়াৰ লগত আনুষংগিক যিবোৰ প্ৰশ্ন মই কালি আপোনালোকক যেনেকৈ এটা বিধান দিছো, যে আজি শ্ৰৱণ কৰিছে, শ্ৰৱণৰ লগত মননটোক আপোনালোকে প্ৰথম শ্ৰৱণ পোৰ্শনটোক কমপ্লিট হবলৈ দিয়ক। কিন্তু শ্ৰৱণটো সম্পূৰ্ণ নহওঁতেই যদি মননটো আৰম্ভ কৰি দিয়ে, আপোনাৰ শ্ৰৱণৰ কথাটো ৰৈ যাব। মনন কৰিবৰ বাবে বহু সময় পাব। আমাৰ অনন্ত জীৱন আছে, এই জীৱনৰ পিছতো আছে জীৱন। আপোনাৰ আত্মাই সকলো ষ্ট'ৰ কৰি আছে। গতিকে শ্ৰৱণটো সম্পূৰ্ণ হোৱাৰ পিছত মনন কৰিব। কাৰণ কিজানি কাইলৈ যিখিনি আলোচনা কৰিম তেতিয়া আপোনাৰ, কিন্তু আপোনাৰ যিটো মনত কৌতূহল উদ্ৰেক হৈছে, তাক মৃত থবলৈ নিদিব, সেইটোক জীৱন্ত ৰাখিব। কিন্তু লগতে কিন্তু প্ৰথম শ্ৰৱণটো সম্পূৰ্ণ কৰিব, তাৰ পিছত মনন, তাৰ পিছত নিধিধ্যাসন অৰ্থাৎ ডিপ মেডিটেশ্যন। সো হিয়াৰিং ফাৰ্ষ্ট, এইটো ভাৰতীয় শিক্ষা বিজ্ঞানৰ তিনিটা তত্ত্ব। হিয়াৰিং হেজ টু বি ফলোড বাই ৰিফ্লেকশ্যন, এগেইন ৰিফ্লেকশ্যন হেজ টু বি ফলোড বাই ডিপ মেডিটেশ্যন। কিন্তু আমি বহুতত কি হয়, আপোনালোকৰ যে ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত নম্বৰ কম পায়, কিছুমানে বেছি পায়, এই যিটো শ্ৰৱণ পাৰ্টটোত তেওঁলোক মনোযোগী নহয়। কিয় মনোযোগী নহয়? কাৰণ ভাৰতীয় শিক্ষা বিজ্ঞান বা আধুনিক শিক্ষা বিজ্ঞানে কেপাচিটি বিল্ডিঙৰ লগত কোনো সম্বন্ধ নাই। মডাৰ্ণ শিক্ষা বিজ্ঞান কেৱল ইনফৰমেশ্যন একুৱাৰিঙৰ লগত সম্বন্ধ। সেইটো এটা বাৰু এটা সম্পূৰ্ণৰূপে পৃথক বিষয়। সেইবাবে আপোনালোকে যি প্ৰশ্ন আছে, আমি যিখিনি আজি আলোচনা কৰিলো, ইফ পচিবল তাৰ লগত দুই এটা কেতিয়াবা অলপ পৃথক কথা আহিব পাৰে, বাট ট্ৰাই টু কনফাইন ইয়ৰ কুৱেৰিজ, মানে যিটো আমি আলোচনা কৰিছো তাৰ মাজত কনফাইন কৰিলে বেছি ভাল হ'ব। ধন্যবাদ। কিবা যদি আলোচনা কৰিব বিচাৰিছে আলোচনা কৰিব পাৰে। আৰু এইবোৰ কিন্তু যিবোৰ তত্ত্বৰ কথা কৈছো, মহাৰিষিয়ে যিমান সহজতে কৈছে, আপুনি মেটাফিজিক্সৰ কিতাপত পঢ়িবলৈ গ'লে
আপোনাৰ হাহাকাৰ হৈ যাব তেওঁ একেবাৰে সাধাৰণ মানুহ যাৰ মেটাফিজিক্যাল ব্যাকগ্ৰাউণ্ড নাথাকা মানুহেও বুজিব পৰা কৰি লিখিছে কথাবোৰ হয় কক যদি কোনোবাই কিবা সুধিব খুজিছে Jyoti Das, perhaps nobody is willing to interact, so perhaps we can conclude. We can. Yes, sir. Sure, sir. So once again, we have come to the conclusion of this 36th session of our 100 lecture series. And today, of course, we have learned about how the yoga philosophy describes the very nature of Brahman, like sir had been elucidating. And also how it is omnipotent reality, how it is non-dual, pure consciousness, indivisible, incorporeal, all-pervading. So on this note, I would like to extend my heartfelt gratitude to our resource person, Diganta Biswa Sarma sir, and to all our esteemed participants for joining us online today, and also to the technical member of our this lecture session, Mridul Hajarika. Thank you, everyone. Thank you so much. And on this note, I would like to wish you all good night, and we'll meet again next week, taking this phenomenal journey forward. Thank you so much. Good night. Thank you, and namaskar to all, and good night. Good night, Dada. Good night. Good night. Good night. Good night.